কিছুমান দল সংগঠনে চাব মাজে মাজে ওলাই আপাৰ আছাম যাব নালাগে। সেই দল সংগঠনবোৰে আকৌ পইচা খাই পেলাই এইবোৰক নি দি আহে আৰু তাৰ যিবোৰ দল সংগঠন আছে যিবোৰে কয় মিয়া খেদিম, ইহঁতেও কিছু টকা পইচা লৈ ইটাৰ ভাটাৰ মালিকে হওক তেওঁলোকে হওক আকৌ আমাৰ ইয়াৰে দল সংগঠন কিছুমানক যোগাযোগ কৰে আৰু লৈ যায়। আৰু কিছুমান চৰ্দাৰ আছে তেওঁলোকে লৈ যায়, মানুহ সচেতন হ'বৰ হ'ল। মই নিজে আহ্বান জনাইছিলোঁ যে অসমৰ এই মিয়া জনগোষ্ঠীৰ মানুহ কোনো আপাৰ আছাম যাব নালাগে। কিয় গৈ আছে? লাচনম থাকিলেতো নগ'লহেঁতেন নহয়। আমি অসমীয়া, আমাৰ পূৰ্বপুৰুষে অসমীয়া মাতৃভাষা হিচাপে লৈছে। মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে জীৱনে মৰণে আমি অসমীয়া, আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া মাতৃভাষা লিখি গৈছে। কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই। আপোনালোকে আমি নিজে নিজে অসমীয়া লিখক। আপোনালোকে যদি জনগোষ্ঠী লিখিব লাগে, মোৰ আহ্বান মিয়া জনগোষ্ঠী লিখক। কিছুমান দল সংগঠনে চাব মাজে মাজে ওলাই আপাৰ আছাম যাব নালাগে। সেই দল সংগঠনবোৰে আকৌ পইচা খাই পেলাই এইবোৰক নি দি আহে আৰু তাৰ যিবোৰ দল সংগঠন আছে যিবোৰে কয় মিয়া খেদিম, ইহঁতেও কিছু টকা পইচা লৈ ইটাৰ ভাটাৰ মালিকে হওক তেওঁলোকে হওক আকৌ আমাৰ ইয়াৰে দল সংগঠন কিছুমানক যোগাযোগ কৰে আৰু লৈ যায়। আৰু কিছুমান চৰ্দাৰ আছে তেওঁলোকে লৈ যায়, মানুহ সচেতন হ'বৰ হ'ল। মই নিজে আহ্বান জনাইছিলোঁ যে অসমৰ এই মিয়া জনগোষ্ঠীৰ মানুহ কোনো আপাৰ আছাম যাব নালাগে। কিয় গৈ আছে? লাচনম থাকিলেতো নগ'লহেঁতেন নহয়। আমি অসমীয়া, আমাৰ পূৰ্বপুৰুষে অসমীয়া মাতৃভাষা হিচাপে লৈছে। মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে জীৱনে মৰণে আমি অসমীয়া, আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া মাতৃভাষা লিখি গৈছে। কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই। আপোনালোকে আমি নিজে নিজে অসমীয়া লিখক। আপোনালোকে যদি জনগোষ্ঠী লিখিব লাগে, মোৰ আহ্বান মিয়া জনগোষ্ঠী লিখক। কিছুমান দল সংগঠনে চাব মাজে মাজে ওলাই আপাৰ আছাম যাব নালাগে। সেই দল সংগঠনবোৰে আকৌ পইচা খাই পেলাই এইবোৰক নি দি আহে আৰু তাৰ যিবোৰ দল সংগঠন আছে যিবোৰে কয় মিয়া খেদিম, ইহঁতেও কিছু টকা পইচা লৈ ইটাৰ ভাটাৰ মালিকে হওক তেওঁলোকে হওক আকৌ আমাৰ ইয়াৰে দল সংগঠন কিছুমানক যোগাযোগ কৰে আৰু লৈ যায়। আৰু কিছুমান চৰ্দাৰ আছে তেওঁলোকে লৈ যায়, মানুহ সচেতন হ'বৰ হ'ল। মই নিজে আহ্বান জনাইছিলোঁ যে অসমৰ এই মিয়া জনগোষ্ঠীৰ মানুহ কোনো আপাৰ আছাম যাব নালাগে। কিয় গৈ আছে? লাচনম থাকিলেতো নগ'লহেঁতেন নহয়। আমি অসমীয়া, আমাৰ পূৰ্বপুৰুষে অসমীয়া মাতৃভাষা হিচাপে লৈছে। মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে জীৱনে মৰণে আমি অসমীয়া, আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া মাতৃভাষা লিখি গৈছে। কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই। আপোনালোকে আমি নিজে নিজে অসমীয়া লিখক। আপোনালোকে যদি জনগোষ্ঠী লিখিব লাগে, মোৰ আহ্বান মিয়া জনগোষ্ঠী লিখক।